যিসকলে ইয়াত শিক্ষা দীক্ষা লৈ আছে, যিখিনি মানৱ গঠনৰ কাৰণে যিখিনি শিক্ষা ইয়াত হৈ আছে, নামাজ শিক্ষাটোৱে নহয়, আৰু ইয়াৰ পৰা আমি হাদিছ কোৰাণ যে আমি শিক্ষা লৈ গ'লোঁ, আৰু এই শিক্ষাখিনি আমি যাতে বিতৰণ কৰিব পাৰোঁ, বিলাব পাৰোঁ, তেতিয়াহে আমি আমাৰ এই শিক্ষাত আমি মানে যাম যে আগবাঢ়িলোঁ, আমি যে লাভান্বিত হৈছোঁ, সেইটো আমি অনুভৱ কৰিব পাৰিম। কিতাপত লিখিছোঁ তিনি গুৰু হ'ল, প্ৰথমে হ'ল শিক্ষাগুৰু, যেনেকৈ ইয়াত যে শিক্ষা দি আছে, এওঁলোক হ'ল শিক্ষাগুৰু। আৰু এটা হ'ল দীক্ষাগুৰু। দীক্ষাগুৰুটো হ'ল আমি আধ্যাত্মিক জগতত আমি আগবাঢ়িবৰ কাৰণে যিটো দীক্ষা দিয়ে, আমি যেতিয়া পীৰৰ ওচৰত যিটো আমি হেৰি কৰোঁ, বয়াত হওঁ, সেইটো হ'ল দীক্ষাগুৰু। আৰু শ্ৰেষ্ঠ গুৰু হ'ল নিজৰ মা, কাৰণ মাৰ নিচিনা পৃথিৱীত কোনেও হ'ব নোৱাৰে। মাৰ 1962 চনৰ 5 ছেপ্টেম্বৰত তেওঁৰ সন্মানাৰ্থে জন্মদিনটো পালন কৰিবৰ কাৰণে ভাৰতবৰ্ষৰ নানান ঠাইৰ পৰা মানুহ তেওঁক গৈছিল আৰু অনুৰোধ জনাইছিল। তেতিয়া তেখেতে কৈছিল যে মোৰ জন্মদিন হিচাপে পালন কৰিলে মই কৃতজ্ঞতা বোধ নকৰোঁ, যিহেতু মই এজন দাৰ্শনিক, পাণ্ডিত্য আৰু ৰাজনীতিজ্ঞ। তেওঁ ভাৰতবৰ্ষৰ বাহিৰতো বহুত দেশত বহুত ধৰণৰ কিতাপ লিখিছে, আগতে অধ্যাপনাও কৰিছিল। সেইকাৰণে তেওঁ এটা যুক্তি দৰ্শাইছিল যে মোৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰিলে মই নথৈ আনন্দিত হ'ম। তেতিয়াৰ পৰা 1962 চনৰ 5 ছেপ্টেম্বৰৰ পৰা এই দিৱসটো পালন কৰা হয়। তেখেত আমাৰ শিক্ষক মানে আমাৰ অকল স্কুল কলেজৰে নহয়, যিকোনো স্কুল হওক, মাদ্ৰাছা হওক বা ধৰ্মীয় যিকোনো অনুষ্ঠান হওক, উস্তাদ। তেওঁলোকৰ অশেষ ধৈৰ্যৰ মাধ্যমে আমাৰ কণ ছাত্ৰ ছাত্ৰী সিহঁতক শিকায়। এইটো এটা মমবাতিৰ লগত তুলনা কৰিছে, যে মমবাতি যেনেকৈ ধীৰে ধীৰে লাহে লাহে জ্বলে আৰু মমৰ পোহৰটো চাৰিওফালে বিয়পি যায়, ঠিক তেনেকৈ শিক্ষক এজন মমবাতি, আৰু শিক্ষকৰ চাৰিওফালে এই যে তোমালোক যে বহিছে, তোমালোক হ'ল এই পোহৰটো। শিক্ষকে এই পোহৰটো বিলাই আছে, তোমালোকে গ্ৰহণ কৰি দেশৰ ভৱিষ্যতে যাতে দেশখনক উজ্বলাব পাৰি, দেশখনৰ শিক্ষকসকলক সন্মান যাচি শিক্ষকসকলে কেনেধৰণৰ চলে, কেনেধৰণৰ শিকায়, কেনেধৰণৰ ব্যৱহাৰ কৰে, সেই আচৰণবিলাক আমি শিকি লৈ আমি দেশৰ উন্নতিৰ হকে কাম কৰিবৰ কাৰণে চেষ্টা কৰিম। আজি সৰু ল'ৰা ছোৱালীয়ে কালি দেশৰ ধৰণী, তেওঁলোকে দেশ শাসন কৰিব, তোমালোকৰ নিচিনা মানুহে দেশ শাসন কৰিব, ৰাজ্য চলাব, পৰিয়ালখন ছাত্ৰ ছাত্ৰী একদম সৰুৰ পৰা ডাঙৰলৈ ইউনিভাৰ্চিটিলৈ সকলোৱে কি কৰিব লাগে, তেওঁলোকৰ নিজৰ উস্তাদ যিজন, তেওঁলোকক মানিব লাগে, সন্মান দিব লাগে। শিক্ষকসকলে আমাক কিদৰে পঢ়াই আছে, কিভাৱে বুজাই আছে, আমি কিয় আহিছোঁ, ঘৰ বাৰী সকলো এৰি আমি মাদ্ৰাসাত আহিছোঁ, একমাত্ৰ শিক্ষা অৰ্জন কৰিবৰ কাৰণে। কৰিছিল ইকৰা বিস্মি ৰব্বিকাল্লাযী খালাক, জিবৰাইল আলাইহিছ সালামৰ দ্বাৰাই আল্লাহ নবীক কৈছিল, হে মুহাম্মদ তুমি পঢ়া। কিন্তু আল্লাহ নবী কৈছিল মই পঢ়া নাজানো, একে 3বাৰ কৈ তেতিয়া কৈছিল যে পঢ়া। শিক্ষা এনেকুৱা বস্তু, যদি আমি শিক্ষা কৰোঁ, শিক্ষা কেতিয়াও আমাৰ নষ্ট নহয়, ক্ষয় নাযায়, সেইটো লাহে লাহে পোহৰ হৈ থাকিব। इंजीनियर साइंटिस्ट नहीं बन सकता, लेकिन एक टीचर
पिता तुम हमारे लिए जानो दिल रूह मन मर्तबा है तुम्हारा मिसाले गगन तुम हमारे लिए जानो दिल रूह मन मर्तबा है तुम्हारा मिसाले गगन तुमको मैं खाना बोले या साक़ी अपन रश्क गुलशन कहे या के फक्रे दामन रौनक बज़्म या ज़ीनते अंजुमन गुल कहे हम तुम्हें या सरापा चमन गर्ज तुम हो हमारे लिए नूर तन तुम हमारे लिए जानो दिल रूह मन मोर शिक्षक मोर भविष्यत শিক্ষাগুরে মোক অ আ শিকায় ক খ শিকায় আলিফ বা শিকায় মুখস্থ করায় কলিমা সূরা শ্ৰুতলিপি দিয়ে শুদ্ধ করায় বানান তেৱেই শিকায় আমাক একৰ লগত এক যোগ দিলে দুই তেৱেই শিকায় আমাক শূন্যৰ কি অসীম মূল্য তেৱেই শিকায় আমাক পাক পবিত্ৰতা তেৱেই শিকায় আমাক হালাল হাৰাম আৰু সততা মোৰ শিক্ষকে শিকায় ভূগোলৰ ক্লাছত মেপ আঁকিবলৈ তেৱেই শিকায় আমাক নবীৰ চৰিত্ৰত চলিবলৈ হেপী টিচাৰ্ছ